আৰু ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আমি ইতিমধ্যে সেই সন্দৰ্ভত প্ৰতি মুহূৰ্তৰ প্ৰতিটো খবৰ আপোনালোকক দি আছো নিলয় ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ পুনৰ যাম এই মুহূৰ্তৰ আপডেট কি আছে আপোনাৰ হাতত নিলয় ভট্ট বৰ্তমান যদি আমি চাওঁ তেতিয়া হলে ইউপিপিএলে 17খন আসনত আগবাঢ়ি আছে বিপিএফে 8খন আসনত আগবাঢ়ি আছে আৰু বিজেপিয়ে 4খন আসনত আগবাঢ়ি আছে আশা অনুৰূপে খাম্পা বৰগিয়াৰী প্ৰমোদ বড়ো আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলিয়াৰীয়ে নিজৰ নিজৰ সমষ্টিত আগবাঢ়ি আছে নাগৰিজুলিত যদি চাওঁ এটা ব্ৰেকিং নিউজ আহি পৰিছে আপুনি জনাইছে মই আকৌ এবাৰ দৰ্শকসকলক জনাই দিছো যে মুছলপুৰ সমষ্টিত ইউপিপিএলৰ অগ্ৰগতি দিহিৰা সমষ্টিত ইউপিপিএলৰ অগ্ৰগতি তামুলপুৰৰ শুক্লাই চেৰফাঙত বিপিএফৰ অগ্ৰগতি চিৰাঙৰ কাজলগাঁৱত বিপিএফৰ অগ্ৰগতি চিৰাং সমষ্টিত ইউপিপিএলৰ অগ্ৰগতি চিৰাং দুৱাৰত বিপিএফৰ অগ্ৰগতি বাক্সাৰ গোৰেশ্বৰত ইউপিপিএলৰ অগ্ৰগতি বাক্সাৰ কটিয়াবাৰীত ইউপিপিএলৰ অগ্ৰগতি বাক্সাৰ বাগনাপাৰাত ইউপিপিএলৰ অগ্ৰগতি উদালগুৰিৰ ভৈৰৱকুণ্ডতো ইউপিপিএলৰ অগ্ৰগতি উদালগুৰিৰ ধনচিৰিত ইউপিপিএলৰ অগ্ৰগতি ৰৌতাতো ইউপিপিএলৰ অগ্ৰগতি নিলয় ভট্ট কি ক'ব এতিয়া এই মুহূৰ্তত হৰিচিঙাত বিপিএফ আৰু ইউপিপিএল প্ৰায় সমানভাৱে যুঁজিছে তাত 38টা ভোট উভয়ে পাইছে ধনচিৰিত ইউপিপিএলে 66টা ভোট পাই আগবাঢ়ি আছে আৰু লগতে পাঞ্চৈ চেৰফাঙত বিজেপিয়ে 33টা ভোট পাইছে তাত বিজেপি আগবাঢ়ি আছে আমাৰ সৈতে বিপুল আছে তামুলপুৰৰ পৰা যিহেতু বাক্সা বিজেপিৰ কাৰণে এতিয়া খুব গুৰুত্বপূৰ্ণ এটা সমষ্টি বাক্সাত যদি আগবাঢ়িবলগীয়া হয় তেতিয়াহ'লে বিজেপিয়ে আটাইতকৈ বেছি ভোট বাক্সাতে পাব লাগিব যিহেতু কোকৰাঝাৰত কিন্তু বিজেপিৰ যি আশা অনুৰূপে যি কৈছিলে তেনেকুৱাকৈ আগবঢ়া নাই বিজেপি বিপুল হয় নিলয় ভট্টাচাৰ্য আৰু পাপৰি এই মুহূৰ্তত যিহেতু আমি তামুলপুৰৰ পৰা খবৰবোৰ দি আছোঁ আৰু এতিয়া যিটো পোষ্টেল ভোটৰ খবৰ ওলাইছে এই 5টা সমষ্টিত দৰঙাজুলি নাগৰিজুলি শুক্লাই চেৰফাং আৰু গৈবাৰী এইকেইটা সমষ্টিত গোৰেশ্বৰো আছে গোৰেশ্বৰত বৰ্তমান সময়ত ইউপিপিএল লিড লৈছে দৰঙাজুলিত ইউপিপিএল লিড লৈছে গৈবাৰীত ইউপিপিএল লিড লৈছে আৰু এই মুহূৰ্তত আমাৰ লগত দৰঙাজুলিৰ যি ইউপিপিএলৰ কেণ্ডিডেট ফণীন্দ্ৰ নাৰ্জাৰী তেখেত উপস্থিত আছে বৰ্তমান সময়ত আপোনাৰ পোষ্টেল বেলটত 3টা সমষ্টিত লিড লৈছে আপুনিও লিড লৈ আছে লগতে গৈবাৰী সমষ্টিত লিড লৈ আছে আৰু গোৰেশ্বৰ কওকচোন কেনেধৰণৰ হয় আজি মানে যিটো মানে পোষ্টেল ভোট আমি পোষ্টেল ভোটত মানে 5টা সমষ্টিৰ ভিতৰত আমি 3টা লিড লৈছে আৰু আশা কৰিছোঁ যে নিশ্চয় ৰিজাল্টটো আমি মানে আবেলিলৈকে মানে 5টা সমষ্টিৰ 5টা মান আমাৰ পজিটিভ আহিব ইউপিপিএলৰ মানে নিশ্চিত হৈ যাব 5টা সমষ্টি জিতি যাব প্ৰমোদ ছাৰৰ 2টা সমষ্টি জয়ী হৈ যাব ককলাবাৰী আৰু গৈবাৰী সমষ্টি 4 জিতি যাব আৰু এতিয়া প্ৰথম ৰাউণ্ডৰ ভোট গণনা কেনেধৰণৰ চলি আছে ভিতৰত প্ৰথম ৰাউণ্ডৰ ভোট গণনা মানে যিটো চলি আছে কিন্তু এতিয়ালৈকে ৰিজাল্টটো আউট হোৱা নাই কিন্তু ইয়াতে মানে মেক্সিমাম মানে আমাৰ ইউপিপিএলে লিডিং হৈ আছে কিন্তু মানে মোটামুটি আধা ঘণ্টামান পিছত ৰিজাল্টটো আহি যাব প্ৰথম ৰাউণ্ডটো নিলয় ভট্টাচাৰ্য তেখেত বিপুল যিহেতু গৈবাৰীত আপুনি বাৰে বাৰে কৈ আছিলে যে যিটো যুঁজ সেয়া ত্ৰিকোণীয়া যুঁজ তাত বিজেপিয়ে প্ৰাৰ্থিত্ব দি আগবঢ়াইছে সেই গতিকে প্ৰমোদ বড়োৰ বাবে ইমান বিজয়ৰ পথটো ইমান সুকলম নহ'বও পাৰে কিছু সময় আগতে আমাৰ লগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট এই গৈবাৰী সমষ্টিত তেখেত হেমন্ত ৰাভা তেখেতো আছিলে উপস্থিত মই কৈছোঁৱে আৰম্ভণিৰ পৰা যে ইয়াত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব গৈবাৰী সমষ্টিটোত ইয়াতে যদি আমি ইউপিপিএলৰ প্ৰমোদ বড়োৰ কথা কওঁ তেনেহ'লে ইয়াত পূৰ্বৰ বিধায়ক সন্দীপ বসুমতাৰী তেখেত বিপিএফৰ কেণ্ডিডেট আৰু লগতে হেমন্ত ৰাভা হ'ল বিজেপি কেণ্ডিডেট এই তিনিওজন কেণ্ডিডেটৰ মাজত গৈবাৰীত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব এতিয়া আমি অকণমান সময় অপেক্ষা কৰিব লাগিব যে কোনে জয়লাভ কৰে কিন্তু এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ যে গোৰেশ্বৰ বিপুল নাগৰিজুলিত কি অৱস্থা কেনেকুৱা পৰিণাম বা যিটো ৰুঝান বা যিটো ট্ৰেণ্ড নাগৰিজুলিৰ ট্ৰেণ্ড কেনেকুৱা নাগৰিজুলিৰ এতিয়া ভিতৰত যিহেতু কাউণ্টিং চলি আছে তথাপিও আমি ক'ব পাৰোঁ যে তাত বিজেপিৰ যিগৰাকী কেণ্ডিডেট সেইগৰাকী কেণ্ডিডেটে মানে অকণমান তেওঁৰ সপক্ষে আছে বুলি ক'ব পাৰি অকণমান আৰু 10-15 মিনিট লাগিব তাৰে যিখিনি পোষ্টেল ভোটৰ কাউণ্টিং আছে সেইখিনি জানিবৰ কাৰণে আৰু শুক্লাই চেৰফাং সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকী এই মুহূৰ্তত পোষ্টেল বেলটত আগবাঢ়ি আছে গতিকে হয় নাগৰিজুলিত বৰ্তমান আমাৰ হাতত যি তথ্য আছে নাগৰিজুলিত বিজেপিয়ে 8টাকে ভোট পাইছে আৰু ইউপিপিএলে 1টাকে ভোট পাইছে গুৰুত্বপূৰ্ণ যেহেতু নাগৰিজুলিত আশা কৰা হৈছিলে নাগৰিজুলিত বিজেপিয়ে নাগৰিজুলিৰ সমষ্টি বিজেপিৰ অধীনত আহিব আৰু সেই অনুৰূপে কিন্তু বিজেপিয়ে তাত আগবাঢ়ি আছে ডক্টৰ জ্ঞানন্দ বৰ্মন হয়
আপুনি ঠিকেই কৈছে যে নাগৰিজুলি সমষ্টি বিজেপিয়ে যথেষ্ট আশাবাদী নাগৰিজুলি সমষ্টিক লৈ অকল নাগৰিজুলি সমষ্টিক লৈ নহয় যিটো বিজেপি উত্থানৰ যিটো চৰ্চা চলি আছে সেই উত্থান যদি হ'ব লাগে বাক্সা জিলাৰ পৰাই হ'ব লাগিব বা ওদালগুৰি জিলাৰ পৰাই হ'ব লাগিব চিৰাং সমষ্টি আৰু কোকৰাঝাৰ সমষ্টিত বিজেপিৰ প্ৰস্পেক্ট খুব উজ্জ্বল নহয় সেই কথা অনুমান কৰিবলৈ আমাৰ একো কষ্ট নহয় এতিয়া বাক্সা জিলাৰ এই দৰঙাজুলি যিটো সমষ্টি সেই সমষ্টিত বিজেপিয়ে এক্সপেক্ট কৰি আছে নাগৰিজুলি সমষ্টি এক্সপেক্ট কৰি আছে ইউপিপিএল আগবাঢ়ি আছে সেইটো লক্ষণীয় হৈ পৰিছে আপোনাৰ এতিয়া আৰু শুক্লাই চেৰফাং আশা কৰি আছে বিজেপিয়ে আপোনাৰ গড়েশ্বৰ দিহিৰা এই সমষ্টিকেইটা বিজেপিয়ে এক্সপেক্ট কৰি আছে এই সমষ্টিকেইটা যিটো ট্ৰেণ্ড আহিছে অৱশ্যে ইটছ টু আৰ্লি কিন্তু এই যিটো ট্ৰেণ্ড আহি আছে এই ট্ৰেণ্ডে কিন্তু ইউপিপিএলৰ উত্থানৰ ইংগিত আমি বাৰে বাৰে কৈ আছো যে ইটছ টু আৰ্লি কিন্তু চাবলৈ গ'লে আপুনি যদি এতিয়ালৈকে চাই এটা ধাৰণা যেনেধৰণে আমি কৰি লৈছিলোঁ কাৰণ আমি যদি আৰম্ভণিৰ পৰা চাওঁ এটা সময় আছিল য'ত হাগ্ৰামা মহিলাৰ বিটিচি প্ৰধান এটা ষ্টাম্প মাৰি দিয়াই হৈছিলে যে বিটিচিখন অন্য কাৰো হ'ব নোৱাৰে কিন্তু সময় আগবাঢ়ি গ'ল সময় আগবঢ়াৰ লগে লগে আজিৰ দিনটোতো আমি এখন ধূসৰ ছবি দেখিছিলোঁ এই মুহূৰ্তত 10 বাজি গৈছে এই মুহূৰ্তত যদি আমি এখন ছবি দেখোঁ কিন্তু অদ্ভুত ধৰণে উত্থান ইউপিপিএলৰ একজেক্টলি ইউপিপিএলৰ উত্থানটো যথেষ্ট লক্ষণীয় হৈ পৰিছে আমি চৰ্চা কৰি আছিলো যে বিজেপিৰ উত্থানৰ কথা হয় বিজেপিৰ উত্থানৰ সম্ভাৱনা আমি অস্বীকাৰ বহু মন্ত্ৰীয়ে কৈছে যে বিজেপিৰ পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে আমি ভুল কৰিলো আমি গোটেইকেইখনতে খেলিব লাগিছিল প্ৰথম পৰ্যায়ৰ পৰিণাম এইটো কথা আপুনি কোৱা কথাটো মই এগ্ৰী মানে কি হয় আপুনি চাব কিছুমান সমষ্টিত য'ত বিজেপিয়ে খেলা নাই সেই সমষ্টিত যিখিনি ভোটাৰ বিজেপিৰ ভোটাৰ আছিলে বা বিজেপিক ভোট দিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছিলে সেই ভোটখিনি কিন্তু বিৰোধী শিবিৰলৈ কনভাৰ্ট হৈছে উদাহৰণস্বৰূপে এটা সমষ্টি কওঁ যে শালবাৰী সমষ্টি এটা তাত অসমীয়া মূলসুঁতিৰ ভোটাৰ যথেষ্ট বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছিলে কিন্তু বিজেপিয়ে তাত প্ৰাৰ্থী নিদিয়াৰ কাৰণে অৱশ্যে তাত নৱসহনীয়া ডাঙৰ প্ৰাৰ্থী তাত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে যি কি নহওক আমি আলোচনা এনেধৰণে অব্যাহত ৰাখিম পোনপটীয়া সম্প্ৰচাৰো আমি অব্যাহত ৰাখিম প্ৰতিটো মুহূৰ্তত খবৰো আমি দি যাম সময় এটি বিৰতি স্বাগতম বিৰতিৰ পাছত আৰু এই মুহূৰ্তত আপডেট আমাৰ হাতত আহি পৰিছে এবাৰ আমি জনাই ল'ম যে আহি পৰিছে গোসাইগাঁৱৰ কচু গাঁৱত ইউপিপিএলৰ অগ্ৰগতি গোসাইগাঁৱৰ গুমাত বিপিএফৰ অগ্ৰগতি গোসাইগাঁৱৰ চৰাইবিলত বিপিএফৰ অগ্ৰগতি ওদালগুৰি 5 নং চেৰফাঙত বিজেপিৰ অগ্ৰগতি তামুলপুৰৰ নাগৰিজুলিত নিৰ্দলীয় অগ্ৰগতি পুনৰ কৈছো গোসাইগাঁৱৰ কচু গাঁৱত ইউপিপিএলৰ অগ্ৰগতি গোসাইগাঁৱৰ গুমাত বিপিএফৰ অগ্ৰগতি গোসাইগাঁৱৰ চৰাইবিলত বিপিএফৰ অগ্ৰগতি ওদালগুৰি 5 নং চেৰফাঙত বিজেপিৰ অগ্ৰগতি তামুলপুৰৰ নাগৰিজুলিত নিৰ্দলীয় অগ্ৰগতি এইখিনি আছিল এই মুহূৰ্তৰ আপডেট আৰু যিখিনি আপডেট থাকিব আমি জনাই যাম প্ৰতি মুহূৰ্তত নিলয় ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিছো প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই গৈছো আপোনাৰ হাতত নতুন কিবা খবৰ আহি পৰিছে নিলয় নতুন খবৰ হিচাপে এই নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি নাগৰিজুলিত সেয়া এক উল্লেখনীয় বিষয় যিহেতু নাগৰিজুলি বিজেপিৰ অধীনত যোৱাৰ কথা বিজেপিয়ে তাত বহু আশা কৰি আছে নাগৰিজুলিত চৰাইবিল আৰু আমাৰ সৈতে আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ঋতুপৰ্ণ তামুলী ফুকন স্বাগতম ঋতুপৰ্ণ বৰ্তমান বিজেপি 3খন আসনত অগ্ৰগতি কৰি আছে কালি যদি আমি ৰঞ্জিত দাসৰ প্ৰেছ মিটলৈ চাওঁ তেতিয়াহ'লে তেখেতৰ মতে 14খনৰ পৰা 16খন আসন বিজেপিয়ে পাব লাগে বিজেপিয়ে কিন্তু আশা অনুৰূপে কোকৰাঝাৰৰ সমষ্টিত ফল দেখাব পৰা নাই যদিও খুব প্ৰাৰম্ভিক এতিয়া ফলাফলখিনি খুব প্ৰাৰম্ভিক আৰু বিজেপিৰ যি গড় বুলি ক'ব পাৰি বা বিজেপিয়ে য'ত ভাল ফলাফল দেখুৱাব পাৰে তেনেকুৱা দুটা সমষ্টি হ'ল এটা হ'ল বাক্সাত বিজেপিয়ে ভাল ফলাফল দেখুৱাব লাগিব আৰু দ্বিতীয়টো হৈ গ'ল ওদালগুৰি আৰু কোকৰাঝাৰ এতিয়া চিৰাঙত আছে হয় এতিয়া কথাটো হ'ল তাত আপোনাৰ যদি আমি খাম্পা বৰগোহাঞিক চাওঁ খাম্পা বৰগোহাঞিক ভবা হৈছিলে যে খাম্পা বৰগোহাঞিৰ ফলাফল ইমান ভাল দেখুৱাব নোৱাৰিব পাৰে এইবাৰ যিহেতু এণ্টি ইনকামবেঞ্চি আছে তেখেতে চিৰাঙত নাথাকে সেইটো এটা কথা আছে তাত সত্ত্বেও কিন্তু খাম্পা বৰগোহাঞিৰ এতিয়াও অগ্ৰগতি ভাল বিজেপিয়ে এইবাৰ খুব বেছিকৈ তাত নিৰ্বাচনী প্ৰচাৰ কৰিছিলে বিজেপিৰ সকলো দিগ্গজ নেতা তাত গৈ পেলাই কেম্পিং কৰি তাত গৈ প্ৰচাৰ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই অকলেই গোটেই নিৰ্বাচন মানে এটা পৰিষদীয় নিৰ্বাচনৰ দিশ সলনি কৰিছে বুলি ক'ব পাৰি বহু ঠাই এনেকুৱা ঠাই যাৰ নাম মানুহে হয়তো নাজানে এই নিৰ্বাচনৰ পিছত এতিয়া হয়তো গম পাব বিজেপিৰ এই 3খনৰ পৰা কিমান বাঢ়িব পাৰে চাওক বিজেপি টোটেল এবাৰ ভোটিং পাৰ্চেণ্টেজটো হ'ল 80 তে ৰাইজে যেতিয়া পৰিৱৰ্তন বিচাৰে তেতিয়া সাধাৰণতে হয় কি যে ভোটিং পাৰ্চেণ্টেজটো বাঢ়ি যায়
আমি আশাবাদী আৰু আমি তাত গৈ পেলাই যিখিনি দেখিছিলোঁ যে অধিক সংখ্যক ভোটাৰ বিজেপিমুখী হৈছে আমি গোটেইখিনি সিটৰ আমি আশা নকৰোঁ আমি সিট আশা কৰিছোঁ 13টাৰ পৰা 16টা এই সিটখিনিত আমাৰ যথেষ্ট সংখ্যক ভোটাৰ আছে আৰু এই ভোটাৰখিনিৰ আমি মনৰ ভাৱ বুজ লৈছোঁ তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে পৰিৱৰ্তন বিচাৰে এটা একনায়কত্ববাদৰ শাসনৰ উপৰিও বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ হোৱাটো তেওঁলোকে বিটিচিত বিচাৰে যাৰ বাবে তেওঁলোকে বিজেপিমুখী হৈছে আৰু সেইবাবে ভোটিং পাৰ্চেণ্টেজটোতো হাই হৈছে এতিয়া আপুনি যদি চাই চৰাইবিলৰ আপোনাৰ যে উইলিয়াম নাৰ্জাৰী সেই অঞ্চলসমূহত এটা সময়ত মানুহবিলাক ওলাই আহিবলৈ ভয় কৰিছিল আজি গোসাইগাঁও নিচিনা টাউনত আমাৰ সিদিনা এটা মেগা ৰেলী এটা তাত হৈছিল প্ৰায় তাত 15,000 মান মানুহ গোট খাইছিলে সেইটো সময়ত আমি জানিলোঁ যে তাৰ দুদিন আগতে বিপিএফ তালৈ গৈছিলে প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ পেলাই কলেগৈ যে আপোনালোকে বিজেপিৰ কোনো ৰেলী চেলীত যোগদান নকৰিব বা কোনো সভা সমিতিত নাযাব এনেধৰণে ভয় ভাবুকিৰে বিপিএফে নিৰ্বাচন জিকিম বুলি ভাবিছিলে যাৰ বাবে সাধাৰণ জনতা আৰু বেছি তেওঁলোকে বিজেপিমুখী হোৱা পৰিৱৰ্তন ডাঙৰীয়া প্ৰথমতে আপোনাক সুধিব বিচাৰিম যে বিজেপিয়ে যদিও এইবাৰ কোৱা হৈছে যে পৰিৱৰ্তনৰ সপক্ষে ভোট যদি হয় তেতিয়াহ'লে বিজেপিয়ে বহু সংখ্যক তাত আসন পাব কিন্তু কথাটো হ'ল যে বিজেপিৰ ভোটখিনি যদি চাওঁ আমি যে যিসকল মানুহে বিজেপিক ভোট দিব সেইসকল সৰহভাগ কিন্তু আপোনাৰ নৱশৰণীয়াৰ পৰা যিসকলে নৱশৰণীয়া বা জিএছপিক দি আছিলে সেইসকল ভোটাৰে আহি আপোনাৰ বিজেপিত দিবলৈ কিয়নো বড়ো ভোট যদি আমি চাওঁ তেতিয়াহ'লে বড়ো ভোট কিন্তু UPPL সৈতে থাকিব যিহেতু প্ৰমোদ বড়ো এই বড়ো চেণ্টিমেণ্টৰ লৈ আগবাঢ়ি গৈছে তাৰ লগতে আপোনাৰ এপছো আছে হেৰি আপোনাৰ UPPL লগতে NDFB যিসকলে এইবাৰ প্ৰটক্স বা আলোচনা মুজীয়ানা অহাৰ পিছত এইবাৰ ৰাজনীতিত নামিছে তেখেতসকলৰ সমৰ্থন আছেই হয় এটা কথা আপুনি সঠিকভাৱে ধাৰণা কৰিছে যে যিটো বড়ো পাৱাৰ চেণ্টাৰ সেইটোৱে এবাৰ বিপিএফৰ পৰা যেন UPPL লৈকে যেন শিফ্ট হৈছে তেনেকুৱা এক ধাৰণা এই যিটো ট্ৰেণ্ডৰ পৰা আমাৰ ধাৰণা হৈছে আৰু এটা শ্বকিং কথা অকণমান যে এই যিটো বাক্সা জিলা কথাটো উল্লেখ কৰা হৈ আছে কাৰণ কিয় বিজেপিৰ যি উত্থানৰ এটা পটভূমি এই বাক্সা হ'ব বুলি ধাৰণা কৰা হৈছিলে ইয়াত উল্লেখযোগ্য এটা সমষ্টি নাগৰিজুলি সমষ্টি আৰু এই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাস আগবাঢ়ি থকা বুলি যিটো ট্ৰেণ্ড আহিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ এই নাগৰিজুলি সমষ্টিত বাঙালী ভোটাৰ আছে 18,000 আৰু এই নাগৰিজুলি সমষ্টিত ৰবীন্দ্ৰ বিশ্বাস ডাঙৰীয়াই NRCৰ সময়ত যিসকল বাঙালী হিন্দু নিৰ্যাতিত হৈছিলে অনুভৱ কৰিছিলে বহুতৰ নাম কাটা গৈছিলে NRCৰ পৰা এটা সঁচা কথা যে ৰবীন্দ্ৰ বিশ্বাস ডাঙৰীয়াই তেখেত আগতে বেংগল টাইগাৰ্ছৰ লিডাৰ আছিলে আমি অবড়ো ভোট বিভাজন আৰু GSP এই সন্দৰ্ভত কথা পাতিম কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি